নিদিয়ে চাকৰি আমাৰ দিনত ৬,০০০কে বেছি চাকৰি পালে ৮ পইচাও ঘুষ দিব লগা হোৱা নাই এনে ফ্ৰী চাকৰি পাইছে খালি ইণ্টাৰভিউ দিলে হ'ল লগে লগে চাকৰি পাই যায় মাষ্টৰৰ চাকৰি হওক যি চাকৰি হওক আমাৰ দিনত আজি মানুহবিলাকে শান্তিমতে কাম কাজ কৰি খাব পাৰিছে শান্তিমতে খেতি বাতি কৰি খাব পাৰিছে কোনো কিডনাপ কৰা নাই কোনো হত্যা কৰা নাই কোনো ঘৰ জ্বলা নাই কাৰো লগত মাৰামাৰি হোৱা নাই এইটো হ'ল ভাল পৰিৱেশ ভাল দিন আহিছে সেইকাৰণে বাইদেউসকল দাদাসকল এই ভাল দিনটো সদায় আমাৰ হাতত ধৰি ৰাখিব লাগিব আমাৰ হাতত সদায় ৰাখিব লাগিব আৰু হাতত ৰাখিব লাগিলে কি কৰিব লাগিব ভোট দিব লাগিব হয়নে ক'ত ভোট দিব একদম জোৰছে কচোন সকলক ক'ত ভোট দিব পিছফালে ক'ত ভোট দিব ট্ৰেক্টৰৰ চবে ভোট দিব লাগিব ভোট দিয়া দায়িত্ব আপোনালোকৰ আমাক মৰম দিয়া দায়িত্ব আপোনালোকৰ বাকী আপোনালোকক শান্তি নিৰাপত্তা ভাল মতে ৰাখা দায়িত্বটো আমাৰ গাঁৱত হস্পিটাল ট্রেক্টর ছবিতে ভোট দিয়ে আগামী সময়ে আমার এই অঞ্চলের শান্তি সমৃদ্ধি সমন্বয় রাখার জন্য যাতে আপনারা ভোট দেন এখানে আমরা সব জাতি জনগোষ্ঠী মিলে এইখানে আমরা এইখানকার যতগুলো সমস্যা আছে সেই সমস্যাগুলো সমাধান করতে হবে যদি সমস্যা সমাধান করতে হয় তাহলে আমাদের এখানে বিটিআর সরকার আছে প্রমোদ বড়ুয়া মহাশয়ের নেতৃত্বে আবার আসামের সরকার আছে আমাদের মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা তাঁর নেতৃত্বে এখানে আমি শুনতে পেয়েছি যে নাঙ্গলের থেকে বিপিএল থেকে এশিয়া বলছে যে ওরা রাস্তা বানাবো আপনাকে মাটি দিব জমিন আপনাকে বানিয়ে দিব কিন্তু দেখুন আপনারা যে ওই এমপি একটা জিতে গিয়া ওরা সরকার পাল্টাতে পারবো না সরকার এখানে আমাদের থাকবো প্রমোদ বড়ুয়া মহাশয় সরকার থাকবো আসামে ডক্টর হিমন্ত বিশ্ব শর্মার সরকার থাকবো নির্বাচনটো এনডিএৰ কাৰণে খুব ভাল এটা নিৰ্বাচন আৰু আমি বিটিআৰ অঞ্চলত যদি চাবলৈ যাওঁ দৰং ওদালগুৰি সমষ্টিত আমাৰ প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়া আৰু কোকৰাঝাৰত আমাৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া দুইটা সমষ্টিতে 3 লাখতকৈ বেছি ব্যৱধানত জিকিবলৈ গৈ আছে কাৰণটো হৈছে যোৱা 10টা বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিখিনি কাম কৰিলে ইয়াৰ দ্বাৰা আমাৰ ভাৰতীয় মানুহবিলাকৰ মনটো জয় কৰিব পাৰিছে আৰু অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত সকলো জাতি জনগোষ্ঠী সকলো ৰাইজৰ মন জয় কৰিব পাৰিছে যিখিনি ডেভেলপমেণ্টৰ কাম হৈছে অৰুণোদয়ৰ পৰা আদি কৰি যুৱ যুৱতীসকলে কোনো ঘুষ নিদিয়াকৈ লাখত চাকৰি পাইছে বিটিআৰতো হাজাৰ হাজাৰ চাকৰি পাইছে সকলো জাতি জনগোষ্ঠীৰ মাটি বাৰীৰ সমস্যা সমাধান হৈছে সব পৰিৱেশটো যদি চাবলৈ যায় সকলো ৰাইজে আজি স্বতঃস্ফূৰ্ত ওলাই আহিছে এইটো মাইনৰিটি এৰিয়া হয় ইয়াত সব ৰাইজে ওলাই আহিছে আৰু সবেই কৈছে যে ট্ৰেক্টৰৰ ছবিতে ভোট দিব কাৰণটো হৈছে বিটিআৰত শান্তি সম্প্ৰীতি আছে নিৰাপত্তা আছে উন্নয়ন লাহে লাহে আহিছে আৰু আগৰ যিটো দমন নীতি দুৰ্নীতি অপশাসন দাদাগিৰি এইটো আজি বিটিআৰ অঞ্চলত নাই গতিকে আমাৰ কাৰণে এইটো খুব ভাল নিৰ্বাচন এই নিৰ্বাচনৰ দ্বাৰা আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়া কৃতজ্ঞতা জনাব বিচাৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৃতজ্ঞতা জনাব বিচাৰিছোঁ কাৰণ দশকৰ পিছত এই অঞ্চলৰ শান্তি আহিছে উন্নয়ন হৈছে আৰু নিৰাপত্তা পাইছে বাৰম্বাৰ দেখা গৈছে যে ইউপিপিএল নেতাত পইচা লৈ ইউপিপিএলৰ নেতা নহয় এইটো কোনোবাই বনাই পেলাই দিয়া মানুহবিলাক আহে আৰু যায় দলত কাৰ কি মতলব থাকে কাৰ কি মতলব নাথাকে বুজি নাপায় এইবিলাক কোনো প্ৰভাৱ নপৰে মানুহে এইবিলাক কথা বুজি পায় আজিকালি মানে ছ'চিয়েল মিডিয়াৰ যুগত কোনে কি কৰে নকৰে ক'ত কি হৈছে গতিকে আজি ইউপিপিএল বিজেপি লগ লাগি ইমানখিনি উন্নয়নৰ কাম কাউন্সিলত কৰিছে শান্তি আহিছে মৰম স্নেহ বিশ্বাসৰে মানুহ বসবাস কৰিব পাৰে এনেকুৱা সুন্দৰ এটা পৰিৱেশত কোনো এটা ইছ্যুৱে ইয়াত কাম নিদিয়ে